মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে মোৰ চেনেলৰ আজি ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ চেপ্টাৰ 11ৰ কাৰ্য আৰু শক্তি বুলি যিটো পাঠ আছে সেই পাঠৰ প্ৰশ্নবোৰ আলোচনা কৰিম। প্ৰথম প্ৰশ্নাৱলীৰ প্ৰশ্নবোৰ তাৰ পিছত অনুশীলনীৰ প্ৰশ্নবোৰ। তোমালোকৰ যদি কিবা ডাউট আছে তোমালোকে কমেন্টত দিবা, মই নেক্সট ক্লাছত সেই ডাউটবোৰ ক্লিয়াৰ কৰিম। তো তোমালোকৰ এইটো পাঠৰ প্ৰথম প্ৰশ্নাৱলীৰ প্ৰশ্নটো আছে 148 পেজত। 148ৰ প্ৰথম প্ৰশ্নটো হ'ল বস্তু এটাৰ ওপৰত 7 নিউটন বল প্ৰয়োগ কৰা হৈছে। এইটো বস্তু তাৰ ওপৰত এই ফালৰ পৰা 7 নিউটন বল প্ৰয়োগ কৰিছে। ধৰা বলৰ দিশত বস্তুটোৰ সৰণ 8 মিটাৰ। ইয়াৰ পৰা ইয়ালে বস্তুটো কিমান দূৰত্ব অতিক্ৰম কৰিছে? 8 মিটাৰ। চিত্ৰ 11.3 সৰণৰ সমুদায় কালছোৱাত বলটো বস্তুৰ ওপৰত ক্ৰিয়াশীল হৈ আছিল বুলি ধৰি লওঁ। ইয়াত সম্পন্ন হোৱা কাৰ্য কিমান? তো আমি কি বুলি লিখিম অংকটো? আমি জানো কাৰ্য সমান বল পূৰণ হৰণ, বা শৰ্ট ফৰ্মত যদি আমি লিখো W = F × S। গতিকে দিয়া আছে বল = 7 নিউটন, হৰণ মানে 8 মিটাৰ। এটা কাৰ্য কিমান হ'ব? 7 পূৰণ 8 নিউটন মিটাৰ। 7 × 8 = 56 আৰু নিউটন মিটাৰক আমি কি বুলি কওঁ? জুল বুলি কওঁ। গতিকে এই ঘটনাটোত কিমান কাৰ্য সম্পাদিত হৈছে? 56 জুল। নেক্সট চোৱা তোমালোকৰ 149 পেজত। 149 পেজত থকা প্ৰশ্নাৱলীৰ প্ৰথম প্ৰশ্নটো হ'ল কেতিয়া আমি কাৰ্য সম্পাদন হোৱা বুলি কওঁ? তো 1 নম্বৰ প্ৰশ্নটো আমি এতিয়া উত্তৰ লিখিম। কাৰ্য এনে চাবা তোমালোকে ইয়াৰ পৰা চাইয়ে ক'ব পাৰা যে কাৰ্য সমান কি আছে? বল পূৰণ হৰণ। যদি বল কিবা কাৰণত শূন্য হৈ যায় তেতিয়াহ'লে আমি কি জানো? পূৰণৰ যিকোনো এটা শূন্য হ'লে বস্তুটোৰ মান শূন্য হয়। গতিকে ইয়াত যদি বল শূন্য, কাৰ্যও শূন্য, হৰণ যদি শূন্য, কাৰ্যও শূন্য। এই দুটা কথাই আমি যেতিয়া বাক্যত লিখিম তেতিয়াহ'লে উত্তৰটো আমি কেনেকৈ লিখিম? কাৰ্য সম্পাদন হোৱা বুলি ক'বলৈ তলৰ চৰ্তকেইটা মানি চলিব লাগিব। 1 নম্বৰ, বস্তুৰ ওপৰত বল প্ৰয়োগ হ'ব লাগিব। মানে কি? ইয়াতে যে কৈছিলো বল শূন্য হ'ব নালাগিব, মানে বস্তুৰ ওপৰত বল প্ৰয়োগ হ'ব লাগিব। বল প্ৰয়োগৰ ফলত বস্তুটোৰ হৰণ ঘটিব লাগিব। হৰণটো শূন্য হ'ব নোৱাৰিব, মানে হৰণ ঘটিব লাগিব। এই দুইটা কণ্ডিশ্যন তোমালোকৰ কিতাপত আছে। মই 3 নম্বৰটো লগাই দিছো। এইটো পিছত যদি কেতিয়াবা সায়েন্স লোৱা 11ত আহিব, এতিয়াই মই লগাই দিছো যাতে তোমালোকে বুজি পোৱা। বল প্ৰয়োগৰ দিশ আৰু হৰণৰ দিশ এটা আনটোৰ লম্ব হ'ব নালাগিব। মানে লম্ব মানে কি কৈছে? যদি বল প্ৰয়োগ এইটো দিশত হয় তাৰ ফলত যদি হৰণ এইটো ফালে হয় তেতিয়া দুইটাৰ মাজত কিমান হ'ল? 90 ডিগ্ৰী হ'ল নে নাই? তেতিয়া কি হ'ব? কাৰ্য হৈ যাব শূন্য। মানে বল প্ৰয়োগৰ দিশ আৰু হৰণৰ দিশ লম্ব হ'ব নোৱাৰিব, তেতিয়া কাৰ্য হ'ব শূন্য। তো এই তিনিটা হৈ গ'ল চৰ্ত। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো চোৱা। বস্তু এটাৰ হৰণৰ দিশত প্ৰয়োগ হোৱা বলৰ দ্বাৰা সম্পাদিত কাৰ্যৰ প্ৰকাশ ৰাশি লিখা। মানে বল প্ৰয়োগ হৈছে আৰু হৰণ হৈছে হলে কাৰ্যক আমি কেনেদৰে প্ৰকাশ কৰিম? তো আমি কি বুলি লিখিছো? কাৰ্য সমান বল পূৰণ হৰণ, W = F × S। আৰু যদি আমি একক লিখো, কাৰ্যৰ একক জুল, বলৰ একক নিউটন, হৰণৰ একক মিটাৰ। গতিকে জুল সমান নিউটন মিটাৰ। এইখিনি হৈ গ'ল বল আৰু হৰণ সাপেক্ষে কাৰ্যৰ প্ৰকাশ ৰাশি। এতিয়া তোমালোকৰ 3 নম্বৰ প্ৰশ্নটো চোৱা। 1 জুল কাৰ্যৰ সংজ্ঞা দিয়া। তো আমি 1 জুল কাৰ্যৰ সংজ্ঞাত কি বুলি লিখিম? 1 জুল কাৰ্য হ'ল কোনো বস্তুক 1 নিউটন বলে তাৰ ক্ৰিয়া ৰেখাৰে 1 মিটাৰ হৰণ ঘটালে বস্তুৰ ওপৰত সম্পন্ন হোৱা কাৰ্য। মই আঁকি নেদেখাও, এই কিতাপৰ এই ছবিটোতে বুজাই দিম। ধৰা হ'ল এটা বস্তু আছে, এনেকুৱা এটা বস্তুৰ ওপৰত যদি 1 নিউটন বল প্ৰয়োগ কৰোঁ আৰু যোনটো দিশত বল প্ৰয়োগ কৰোঁ সেই দিশতে যদি বস্তুটোৱে গতি কৰে আৰু 1 নিউটন বল প্ৰয়োগ কৰিলে যদি 1 মিটাৰ দূৰত্ব অতিক্ৰম কৰে তেতিয়াহ'লে সেই ঘটনাটোত কাৰ্য কিমান সম্পাদন হ'ব? 1 জুল। এইটো বেলেগ দিয়াচোন, এইটোত 7 নিউটন আছে, 8 মিটাৰ আছে। মই জাষ্ট এই ছবিটোৰ সহায় লৈছো। ইয়াত যদি যোনটো দিশত বল প্ৰয়োগ হয় সেইটো দিশতে বস্তুটোৰ যদি হৰণ সংঘটিত হয় আৰু
বল যদি আমি 1 নিউটন ব্যৱহাৰ কৰোঁ আৰু তাৰ কাৰণে যদি 1 মিটাৰ হৰণ হয় তেতিয়াহ'লে আমি কি ক'ম বস্তুটোৰ ওপৰত কৰা কাৰ্য হ'ব 1 জুল আৰু তোমালোকে যদি হৰণ কি পাহৰি গৈছা তেতিয়াহ'লে আমি কি জানো হৰণ মানে হ'ল দুটা বস্তুৰ মাজৰ যদি এটা পইণ্টৰ পৰা আন এটা পইণ্টলৈ বস্তু এটাই গতি কৰে ইয়াৰ পৰা ইয়ালৈ বস্তু এটাই গতি কৰে সি যদি এনেকে যায় এই গতিপথটো কি আছিল দূৰত্ব আৰু দুইটা বস্তুৰ মাজৰ ন্যূনতম দূৰত্বটোৱে কি আছিল হৰণ তো মই এবাৰ মনত পেলাই দিছো আৰু হৰণ চেপ্টাৰটো গতি চেপ্টাৰ বহুত আগতে পঢ়িছিলা যে সেইকাৰণে বাট উত্তৰটো আকৌ এবাৰ মই মাতি দিছো 1 জুল কাৰ্য হ'ল কোনো বস্তুক 1 নিউটন বলে তাৰ ক্ৰিয়া ৰেখাৰে 1 মিটাৰ হৰণ ঘটালে বস্তুটোৰ ওপৰত সম্পন্ন কাৰ্য 3 নম্বৰ প্ৰশ্নটো হৈ গ'ল এবাৰ 4 নম্বৰ প্ৰশ্নটো চোৱা এহাল বলদে নাঙলত 1 নিউটন বল প্ৰয়োগ কৰে হাল বোৱা পথাৰখন 15 মিটাৰ দীঘল পথাৰত হাল বাওতে কিমান কাৰ্য কৰা হ'ল আমি উত্তৰত কি দিম দিয়া আছে প্ৰয়োগ কৰা বল সমান 1 নিউটন হৰণ সমান 15 মিটাৰ এতেকে সম্পন্ন কাৰ্য F into S F ৰ মান কিমান 1 নিউটন ওকে আৰু হৰণ কিমান 15 মিটাৰ গতিকে কাৰ্য কিমান হ'ব 1 পূৰণ 15 আৰু কাৰ্যৰ একক জুল এতেকে কিমান হৈ গ'ল 15 জুল গতিকে পথাৰত বলদটোৱে কিমান বলদ জুৰে কিমান কাৰ্য সম্পাদন কৰিব 15 জুল কাৰ্য এইবাৰ তোমালোকৰ 152 নম্বৰ পেজত থকা প্ৰশ্নাৱলীৰ প্ৰশ্নকেইটা চোৱা বস্তু এটাৰ গতি শক্তি বুলিলে কি বুজা তো উত্তৰত আমি কি লিখিম গতিশীল বস্তু এটাত নিহিত শক্তিক গতি শক্তি বোলে যদি m ভৰৰ বস্তু এটাই v বেগেৰে গতি কৰি থকা অৱস্থাত তাৰ গতি শক্তি হ'ব হাফ mv স্কয়াৰ 2 নম্বৰটো চোৱা বস্তু এটাৰ গতি শক্তিৰ প্ৰকাশ ৰাখি লিখা 2 নম্বৰ উত্তৰটো মই একতে ভৰাই দিছো তথাপি আকৌ এবাৰ লিখি দিছো বস্তু এটাৰ গতি শক্তিৰ প্ৰকাশ ৰাখি হ'ল হাফ mv স্কয়াৰ য'ত m বস্তুটোৰ ভৰ আৰু v বস্তুটোৰ বেগ গতি শক্তিৰ একক হ'ল জুল যিকোনো শক্তিৰ এককে কি হয় জুল হয় গতি শক্তি স্থিতি শক্তি যিকোনো শক্তি বুলিলে আমি এককত কি লিখিম জুল বুলি লিখিম এইবাৰ 3 নম্বৰ প্ৰশ্নটো চোৱা 5 মিটাৰ প্ৰতি সেকেন্ড বেগেৰে গতিশীল m ভৰৰ বস্তু এটাৰ গতি শক্তি 25 জুল ইয়াৰ বেগ দুগুণ কৰিলে গতি শক্তি কিমান হ'ব বেগ 3 গুণলৈ বৃদ্ধি কৰিলে গতি শক্তি কিমান হ'ব তো তাৰ আমি উত্তৰত কি লিখিম দিয়া আছে বস্তু এটাৰ ভৰ m কাৰণ ইয়াতে কি কৈছে 5 মিটাৰ প্ৰতি সেকেন্ড বেগেৰে গতিশীল m ভৰৰ গতিকে ভৰটো আমাক দিয়া নাই তো আমি আৰম্ভ কৰিছো এনেকে বস্তু এটাৰ ভৰ m যেতিয়া ইয়াৰ বেগ 5 মিটাৰ প্ৰতি সেকেন্ড হয় গতি শক্তি হয় 25 জুল আমি কি জানো আমি গতি শক্তি কে ৰে বুজাও কে কিয় গতি শক্তিৰ ইংলিশটো হল কাইনেটিক এনাৰ্জি পৰা কে আহিছে আৰু মই 1 কিয় দিছো কাৰণ ইয়াত এবাৰ বেগ দুগুণ কৰিব এবাৰ বেগ 3 গুণ কৰিব গতিকে যেতিয়া প্ৰথম বেগ আছিল হেতুক v1 বুলি ধৰি লৈছো আৰু v1 যেতিয়া বেগ 5 মিটাৰ প্ৰতি সেকেন্ড থাকে তেতিয়া গতি শক্তি কিমান k1 তো আমি জানো k1 = হাফ mv1 স্কয়াৰ m তো হলনি হোৱা নাই কাৰণ প্ৰতিবাৰতে ভৰ একে আছে গতিকে m ত আৰু 1 2 3 না লাগে k এর মান কিমান 25 হাফ m আৰু v এর মান কিমান 5 আছিল 5 স্কয়াৰ তো 25 থাকিলে হাফ m 5 ৰ বৰ্গ কিমান 25 25 কাট খাই গল এই দুইটো এফালে আহি গল গতিকে m = 2 গতিকে বস্তুটোৰ ভৰ আমি 2 বুলি পাই গলো এতিয়া কি কৈছে যেতিয়া বস্তুটোৰ বেগ দুগুণ কৰা হয় তো প্ৰথমতে বেগ আছিল 5 দুগুণ কৰিলে বেগ কিমান হৈ যাব 10 তেতিয়া গতি শক্তি কিমান হ'ব হাফ পূৰণ আমি বস্তুটোৰ ভৰ 2 পাই থৈছো হাফ mv স্কয়াৰৰ m টো 2 আৰু এইবাৰ বেগ কিমান হৈ গৈছে 10 গতিকে হাফৰ এই 2 ৰে এই 2 টো কাট খাই গল অকল 10 স্কয়াৰ থাকিলে 10 স্কয়াৰ কিমান হয় 100 জুল গতিকে যেতিয়া বেগ দুগুণ হ'ব গতি শক্তি কিমান হৈ যাব 100 জুল
চোৱা বেগ দুগুণ হলে গতি শক্তি 4 গুণ হৈ যায় কাৰণ চোৱা ইয়াতে বেগ 5 থাকোতে শক্তি 25 আছিলে বেগ 10 হৈ যোৱাৰ লগে লগে শক্তি 100 হৈ গল আৰু যেতিয়া বেগ 3 গুণ কৰা হয় তেতিয়া v3 কিমান হ'ব 5 ৰ 3 গুণ 15 মিটাৰ প্ৰতি সেকেন্ড বেগ 3 গুণ হলে গতি শক্তি কিমান হ'ব হাফ ইনটু 2 ইনটু 15 স্কয়াৰ 2 2 কাট গল 15 স্কয়াৰ কিমান হয় 225 জুল ঠিক আছে এটো হৈ গল তোমালোকৰ 152 পেজৰ 3 নম্বৰ প্ৰশ্নৰ প্ৰশ্নাৱলী এতিয়া আমি তোমালোকৰ অনুশীলনীৰ প্ৰশ্নবোৰ আৰম্ভ কৰি অনুশীলনী নহয় 156 পেজৰ প্ৰশ্নবোৰ আলোচনা এইটো পেজ নম্বৰ 156 তাৰে প্ৰথম প্ৰশ্নটো হল ক্ষমতা কাক বোলে তো আমি ক্ষমতাৰ সংজ্ঞা কি লিখিম কাৰ্য কৰাৰ হাৰক ক্ষমতা বোলে তো ক্ষমতা পি মানে পাৱাৰ ক্ষমতা ইকুয়াল টু কাৰ্য হৰণ সময় আৰু ইয়াৰ একক কি হ'ব ক্ষমতাৰ একক ওয়াট কাৰ্যৰ একক জুল সময়ৰ একক সেকেন্ড গতিকে জুল প্ৰতি সেকেন্ড মানে কি হয় ওয়াট হয় এটো হৈ গল ক্ষমতাৰ সংজ্ঞা কাৰ্য কৰাৰ হাৰক ক্ষমতা বোলে 2 নম্বৰ প্ৰশ্নটো চোৱা 1 ওয়াট ক্ষমতাৰ সংজ্ঞা দিয়া তো আমি 1 ওয়াটৰ ক্ষমতা কি দিম ঘটক এজনে ইয়াতে ঘটক মানে বিয়া পাতা ঘটকৰ কথা কোৱা নাই দে ঘটক মানে কি জুনে কাৰ্য সমাধান কৰে মানে যিকোনো যন্ত্ৰ হ'ব পাৰে অলপ আগতে যে কৈছিলো এহাল গৰুৱে নাঙল তো হেতু ক্ষেত্ৰত গৰুটো ঘটক হ'ব মানে জুনে কাৰ্য সম্পাদন কৰে হেতুকে কি কয় ঘটক বুলি কোৱা হয় তো ঘটক এজনে প্ৰতি সেকেন্ডত 1 জুল হাৰত কাৰ্য সম্পাদন কৰিলে ঘটকজনৰ ক্ষমতা হ'ব 1 ওয়াট সো ইয়াতে চোৱা যদি এইটো 1 জুল হয় এইটো 1 সেকেন্ড হয় তেতিয়াহলে এইটো কি হ'ব 1 হৰণ 1 গতিকে যেতিয়া ঘটকজনে 1 জুল কাৰ্য 1 সেকেন্ডত সম্পাদন কৰে তেতিয়াহলে ক্ষমতা কিমান হৈ যায় 1 ওয়াট তো 1 ওয়াট ইকুয়াল টু 1 জুল হৰণ 1 সেকেন্ড আকৌ এবাৰ মাতি দিছো ঘটক এজনে প্ৰতি সেকেন্ডত 1 জুল হাৰত কাৰ্য সম্পাদন কৰিলে ঘটকজনৰ ক্ষমতা হ'ব 1 ওয়াট 3 নম্বৰ প্ৰশ্নটো চোৱা বাল্ব এটাই 10 সেকেন্ডত 100 জুল বৈদ্যুতিক শক্তি ব্যয় কৰে ইয়াৰ ক্ষমতা কিমান তো আমি ক্ষমতা মানে কি পালো এই মাত্ৰ আমি পাইছিলো ক্ষমতা মানে কাৰ্য হৰণ সময় তো দিয়া আছে সময় সমান 10 সেকেন্ড কাৰণ ইয়াতে আমি সময় 10 সেকেন্ড পাইছো সময় সমান 10 সেকেন্ড বৈদ্যুতিক শক্তি E ইকুয়াল টু 100 জুল আৰু তোমালোকে এটা কথা জানিবা যে শক্তি আৰু কাৰ্য আমি প্ৰায় ফৰ্মুলাত একে ধৰণে ব্যৱহাৰ কৰিব পাৰো কিহৰ কাৰণে চাবা মই কথাটো তোমালোকক বুজাই আছো ঘটনাটো কেনে ধৰণৰ চোৱা মই যদি কিবা এটা কাৰ্য সম্পাদন কৰিছো সেই কাৰ্যটো সম্পাদন কৰিবৰ কাৰণে মই শক্তি প্ৰয়োগ কৰিব লাগিব নে নাই মই যেতিয়া ভাত খাম তেতিয়াহে মই শক্তি পাম আৰু সেই শক্তি ব্যৱহাৰ কৰিয়ে মই এতিয়া তোমালোকৰ লগত কথা পাতি আছো বা ইয়াৰ পৰা তালৈকে গৈছো কাৰ্য সম্পাদন কৰিছো গাড়ী এখন চলিবলৈ কি হ'ব আমি তেল ভৰাম তেলৰ পৰা শক্তি উৎপন্ন হ'ব সেই শক্তিৰ কাৰণে গাড়ীখন চলিব তো সদায় জানিবা যিকোনো কাৰ্য কৰিবলৈ হলে শক্তি আমি খৰচ কৰিবই লাগিব তো যদি ধৰা হল মোৰ গাত প্ৰথমতে 100 জুল শক্তি আছিলে মই কিবা কাৰ্য কৰাৰ পিছত মোৰ শক্তি কিমান হৈ গল 50 জুল হৈ গল তো মোৰ যে 100 জুলৰ পৰা 50 জুল শক্তি কমি গল সেই শক্তিখিনি ক'ত যাব মই যে কাৰ্য সম্পাদন কৰিলো তালৈকে গুচি যাব গতিকে তোমালোকে কি ক'ব পাৰা যে কাৰ্য সমান অন্তিম শক্তি মানে প্ৰাৰম্ভিক শক্তি মোৰ যিমান আছিল তাৰ পৰা মোৰ যিমান শক্তি ৰৈ গল মানে প্ৰাৰম্ভিক শক্তি বিয়োগ অন্তিম শক্তি সমান কি হৈ যাব কাৰ্য মই যিমানে কাম কৰিম মানে কাৰ্য কৰিম মই হোক বা ঘটক জুনে কাম কৰে হি যিমানে কাম কৰিব হিমানে শক্তি কমি কমি গৈ থাকিব গতিকে শক্তি যিখিনি ডিফাৰেন্স প্ৰথম যিখিনি শক্তি আছিল তাৰ পৰা যিখিনি শক্তি ৰৈ গল যিখিনি ডিফাৰেন্স হ'ব সেইখিনি কি হয় কাৰ্য গতিকে কেতিয়াবা যদি তোমালোকক ক্ষমতা উলিয়াব দিয়ে তেতিয়াহলে আমি জানো নৰমালি ক্ষমতা সমান কাৰ্য হৰণ সময় কিন্তু তোমালোকে কাৰ্যৰ ঠাইত শক্তি বা যদি দুটা শক্তি দিয়া থাকে সেই শক্তিৰ পাৰ্থক্য বহালেও একে উত্তৰে পাবা সেইভাবে ইয়াতে মই ক্ষমতা সমান কি লিখিছো শক্তি হৰণ সময় তো বৈদ্যুতিক শক্তি কিমান খৰচ হৈছে 100 জুল আৰু সময় কিমান 10 সেকেন্ড
গতিকে ক্ষমতা কি হ'ব 100 হৰণ 10 শূন্য শূন্য কাট খাই গ'ল 10 আৰু শক্তিৰ একক কি জুল জুল হৰণ সেকেন্ড সমান কি হয় ওয়াট গতিকে এই বাল্বটোৱে কিমান ক্ষমতা হয় বাল্বটোৰ ক্ষমতা কিমান হয় 10 ওয়াটৰ বাল্ব আৰু 4 নম্বৰ গড় ক্ষমতাৰ সংজ্ঞা দিয়া তো গড় ক্ষমতাৰ সংজ্ঞা হল ব্যয় হোৱা মুঠ শক্তি হৰণ অতিবাহিত সময় সো তোমালোকে জানা কাৰ্য হৰণ সময় এটা মুঠ যিমানখিনি কাৰ্য হ'ব হে মানে কি হ'ব যিখিনি কাৰ্য হল হেখিনি কাৰ্য সমান মুঠ শক্তি হয় নে নাই যিখিনি শক্তি ব্যয় হ'ব গতিকে গড় হলে আমি সদায় কি লওঁ মুঠ লওঁ নে নাই আগতে যেনেকে গতিত তোমালোকে পঢ়িছিলা গড় বেগ সমান কি হয় অতিক্ৰম কৰা দূৰত্ব সমান হৰণ অতিবাহিত সময় একেদৰে গড় ক্ষমতাত কি হ'ব ব্যয় হোৱা মুঠ শক্তি হৰণ অতিবাহিত সময় মানে গুটেইখিনি একেলগে ললে আমি গড় পাম গতিকে ব্যয় হোৱা মুঠ শক্তি হৰণ অতিবাহিত সময় তোমালোকৰ প্ৰশ্নাৱলীৰ প্ৰশ্নখিনিৰ শেষ হৈ গ'ল এতিয়া আমি অনুশীলনীৰ প্ৰশ্নবোৰ আলোচনা কৰিম আচোন চা অনুশীলনীৰ প্ৰথম প্ৰশ্নটোত কি দিয়া আছে তলত দিয়া তালিকাৰ কাৰ্যকলাপবোৰলৈ মন কৰা কাৰ্য ৰাশিটোৰ ওপৰত তোমাৰ বুৎপত্তিৰ আধাৰত মানে এনেকা ধৰা হৈছে যে তোমালোকে কাৰ্য ৰাশিটো বুজি পাইছা তাৰ ওপৰত তোমালোকৰ বুৎপত্তি আছে কাৰ্য সম্পন্ন হোৱা বা নোহোৱা সন্দৰ্ভত যুক্তি প্ৰদৰ্শন কৰা তো এই প্ৰশ্নৰ কাৰ্যখিনি চোৱাৰ আগতে মই এটা কথা মনত পেলাই দিও আমি প্ৰশ্নাৱলীৰ প্ৰথম প্ৰশ্নটোত কি পঢ়িছিলো কাৰ্য সম্পাদন হোৱা বুলি ক'বলৈ 1 নম্বৰ বল প্ৰয়োগ হ'ব লাগিব আৰু 2 নম্বৰ হৰণ ঘটিব লাগিব গতিকে মেইনলি আমি এই দুটা কন্ডিশন চাম যদি এই ঘটনাবোৰত বল প্ৰয়োগ আৰু হৰণ ঘটিছে তেতিয়াহলে আমি কম কাৰ্য হৈছে আৰু যদি হৰণ বা বল প্ৰয়োগ হোৱা নাই তেতিয়া কম আমি কাৰ্য সম্পাদন হোৱা নাই আহাচোন চাও হোমাই পুখুৰীত হাতুৰি আছে ইয়াতে হোমা মানে ছোৱালী এজনীৰ কথা কোৱা হৈছে হোমা নামৰ ছোৱালী এজনীয়ে পুখুৰীত হাতুৰি আছে তো তোমালোকে নিশ্চয় জানা যে হাতুৰিবলে মানুহে কি হয় শক্তি খৰচ কৰিব লাগে নে নাই তো শক্তি খৰচ কৰিবলে তুমি বল দিব লাগিব হোমাই হাতেৰে পানীত বল দিব পিছলৈকে হাত আৰু ভৰিৰে পানীবোৰ পিছলৈকে ঠেলি দিয়াৰ কাৰণে হোমা আগলে আগুৱাই যায় গতিকে তাত বল প্ৰয়োগো হৈছে আৰু হাতুৰিলে এঠাইৰ পৰা আন ঠাইলৈ গতি কৰে নে নাই গতিকে তাত হৰণো হৈছে গতিকে এইটো ক্ষেত্ৰত হোমাই পুখুৰীত হাতুৰি আছে তোত কি হ'ব কাৰ্য সম্পন্ন হৈছে তোমালোকক যুক্তি প্ৰদৰ্শন কৰিব দিছে মই গুটেকেটা যুক্তিখিনি লিখি দিয়া নাই তোমালোকে শুনি লোৱা লিখি লবা হোমাই পুখুৰীত হাতুৰি আছে ইয়াত কাৰ্য সম্পন্ন হৈছে কাৰণ ইয়াত হোমাই হাতেৰে পুখুৰীৰ পানীত বল প্ৰয়োগ কৰিছে আৰু তাৰ ফলত হোমা পানীত আগুৱাই গৈছে গতিকে বল প্ৰয়োগ আৰু হৰণ দুইটাই হৈছে গাধ এটাই বোজা কঢ়িয়াই আছে কঢ়িয়াই মানে কি বোজাটো লৈ গৈ আছে নে নাই তো বোজা এটা এঠাইৰ পৰা আন ঠাইলৈ নিছে মানে বোজাটোৰ হৰণ হৈছে তাৰ উপৰি গাধটোৱে বল প্ৰয়োগ কৰিছে কাৰণ হে বস্তুটো আগলৈ গৈছে গতিকে এইটো ক্ষেত্ৰটো কি হ'ব কাৰ্য সম্পাদন হৈছে বায়ুকল এটাই কুৱাৰ পৰা পানী তুলি আছে বায়ুকল মানে নিশ্চয় তোমালোকে জানা আগতে বায়ুকল কি পানী তুলিবলৈ ব্যৱহাৰ কৰা হৈছিল তো তাতে কুৱাৰ পৰা পানী তোলা মানে কি বায়ুৰ শক্তিৰ বাবে বায়ুকলটো ঘুৰিব আৰু হে বায়ুকলটো ঘুৰাৰ বাবে কি হ'ব পানী তলৰ পৰা ওপৰলৈ আহিব গতিকে ইয়াতো কি হ'ব কাৰ্য সম্পাদন হৈছে কাৰণ বল প্ৰয়োগো হৈছে আৰু পানীখিনি তলৰ পৰা ওপৰলৈ মানে পানীৰ হৰণো হৈছে হেউজিয়া গছ এডালে সালোক সংশ্লেষণ প্ৰক্ৰিয়া চলাই আছে এইটো কাৰ্য সম্পাদন নহয় কিয় কাৰণ ইয়াতে না কিবা বল প্ৰয়োগ হৈছে না কিবা হৰণ হৈছে বল প্ৰয়োগো হোৱা নাই হৰণো হোৱা নাই সেইবাবে এইটো কাৰ্য সম্পাদন বুলি আমি ধৰিব নোৱাৰো ইঞ্জিন এটাই ট্ৰেইন এখন টানি আছে এইটো হ'ব ইঞ্জিনে বল প্ৰয়োগ কৰিছে আৰু ট্ৰেইনখন আগুৱাই গৈ আছে গতিকে এইটো ক্ষেত্ৰত বল প্ৰয়োগ আৰু হৰণ দুয়োটা কন্ডিশনে মানিছে গতিকে এইটো কাৰ্য সম্পাদন হ'ব সূৰ্যৰ তাপত শস্য শুকাই আছে এইটো নহয় কাৰণ ইয়াতে না বল প্ৰয়োগ হৈছে নে হৰণ হৈছে বায়ু শক্তিৰে পালনাও এখন গৈ আছে তো পালনাও নিশ্চয় তোমালোকে জানা এই নাওত যে ডাঙৰ ডাঠ কাপোৰ এখন লগাই দিয়ে য'ত বতাহৰ শক্তিৰ বাবে কি হয় নাওখন বতাহৰ দিশত গতি কৰে সো গতিও কৰিছে আৰু বায়ু শক্তিয়ে বলো প্ৰয়োগ কৰিছে গতিকে এইটো কি হ'ব কাৰ্য হ'ব নেক্সট প্ৰশ্নটো চোৱা
ভূমিৰ লগত কোনো কোণত প্ৰক্ষেপ কৰা বস্তু এটাই বক্ৰ পথেৰে গতি কৰি পুনৰাই ভূমিলৈ উভতি আহিল বস্তুটোৰ যাত্ৰাপথৰ প্ৰাৰম্ভিক আৰু অন্তিম বিন্দু একেডাল অনুভূমিক ৰেখাত অৱস্থিত মধ্যাকৰ্ষণ বলে বস্তুটোৰ ওপৰত কিমান কাৰ্য কৰিলে উত্তৰটো হ'ব 0 কিয় হ'ব চাবা মই বুজাই আছো তো ধৰা হল এই পেনটো মই ইয়াৰ পৰা এই পেনটো মই ইয়াৰ পৰা এনেকে দাঙি বক্ৰপথেৰে এনেকে নি ইয়াতে এৰিছো তো পেনটো মুঠ হৰণ কিমান হৈছে ইয়াৰ পৰা ইয়ালে গৈছে অনুভূমিক দিশত গতি কৰিছে নে নাই পেনটো এনেকে গলেও বস্তুটোৰ হৰণ কি এইটো প্ৰাৰম্ভিক বিন্দু এইটো অন্তিম বিন্দু গতিকে তাৰ দূৰত্ব কোনখিনি হ'ব এইখিনি বস্তুটোৰ হৰণটো কোনটো দিশত হৈছে ইয়াৰ পৰা ইয়ালৈ অনুভূমিক দিশত হৈছে নে নাই এনেকে কিন্তু আমি কি জানো মধ্যাকৰ্ষণ বল সদায় তললৈ টানে তো ধৰা হল এইটো মধ্যাকৰ্ষণ বলৰ দিশ আৰু এইটো তোমালোকৰ হৰণৰ দিশ হৰণ হৈছে এইফালে মধ্যাকৰ্ষণ বল হৈছে এইফালে দুইটাৰ মাজত কিন্তু এংগল দুইটাৰ মাজৰ কোণটো কিমান 90 ডিগ্ৰী হয় নে নাই আৰু মই তোমালোকক অকমান আগতে কি বুজাইছিলো যে কাৰ্য সম্পাদন হবলৈ হলে হৰণৰ দিশ আৰু বলৰ দিশৰ মাজত যদি 90 ডিগ্ৰী হয় বা হৰণৰ দিশ আৰু বল যদি লম্ব দিশত থাকে তেতিয়া আমি কি বুলি ধৰিলো কাৰ্য সম্পাদন হোৱা নাই তো ইয়াতে কি হৈছে এই দুটাৰ মাজত কিমান ডিগ্ৰী 90 ডিগ্ৰী গতিকে আমি কি কম যে বস্তু এটা যদি ইয়াৰ পৰা এনেকে বক্ৰপথেৰে গৈও এই একে অনুভূমিক হৰণ হয় মানে প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দু যদি একে উচ্চতাতে থাকে তেতিয়াহলে মধ্যাকৰ্ষণ বলৰ বিপৰীতে ই কোনো কাৰ্য সম্পাদন কৰা নাই গতিকে অনুশীলনীৰ তোমালোকৰ 2 নম্বৰ প্ৰশ্নটোত কি হ'ব এইটো ক্ষেত্ৰত মধ্যাকৰ্ষণ বলে কৰা কাৰ্যৰ মান কিমান 0 3 নম্বৰ প্ৰশ্নটো চোৱা বেটাৰী এটাই বাল্ব এটা জ্বলালে প্ৰক্ৰিয়াটোৰ সৈতে জড়িত হৈ থকা শক্তি ৰূপান্তৰবোৰৰ বৰ্ণনা দিয়া তো আমি কিনেকে লিখিম উত্তৰটো বেটাৰী এটাই বাল্ব এটা জ্বলালে প্ৰক্ৰিয়াটোৰ সৈতে জড়িত হৈ থকা শক্তি ৰূপান্তৰবোৰ হ'ল 1 নম্বৰ বেটাৰীটোৰ ভিতৰত কি থাকে কিছুমান কেমিকেল পদাৰ্থ থাকে যিবোৰে বিক্ৰিয়া কৰে সেই বিক্ৰিয়াৰ কাৰণে কি হ'ব ৰাসায়নিক শক্তি উৎপন্ন হ'ব আৰু সেই ৰাসায়নিক শক্তি বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত হ'ব আৰু যেতিয়া তাঁৰডালৰ মাজেৰে গৈ পেলাই বাল্বডালৰ ফিলামেন্টৰ মাজেৰে সেই বিদ্যুৎ শক্তি পাৰ হৈ যাব তাৰ ফলত কি হ'ব ফিলামেন্টডাল গৰম হ'ব আৰু পোহৰ উৎপন্ন কৰিব গতিকে শক্তি ৰূপান্তৰ প্ৰথম হ'ব ৰাসায়নিক শক্তিৰ পৰা বৈদ্যুতিক শক্তিলৈ আৰু তাৰ পিছত বৈদ্যুতিক শক্তি তাপ আৰু পোহৰ শক্তিলৈ ৰূপান্তৰিত হ'ব এবাৰ আমি 4 নম্বৰ প্ৰশ্নটো চাও 20 কেজি ভৰৰ ওপৰত প্ৰযুক্ত কোনো বলে তাৰ বেগ 5 মিটাৰ প্ৰতি সেকেন্ডৰ পৰা 2 মিটাৰ প্ৰতি সেকেন্ডলৈ পৰিৱৰ্তন কৰিলে বলটোৱে সম্পাদন কৰা কাৰ্য নিৰ্ণয় কৰা তো মই এই মাত্ৰ তোমালোকক বুজাইছিলো যে কাৰ্য সমান কি হয় শক্তিৰ পৰিৱৰ্তনো হয় গতিকে ইয়াতে তোমালোকক বল দিছে বেগ দিছে আৰু ভৰ দিছে গতিকে আমি কি কৰিম ইয়াতে গতি শক্তিৰ ফৰ্মুলাটো ব্যৱহাৰ কৰিম তো আহাচোন আমি প্ৰশ্নটো আৰম্ভ কৰো দিয়া আছে বস্তুটোৰ ভৰ m সমান 20 কেজি প্ৰাৰম্ভিক বেগ u সমান 5 মিটাৰ প্ৰতি সেকেন্ড অন্তিম বেগ v সমান 2 মিটাৰ প্ৰতি সেকেন্ড আমি জানো কাৰ্য সমান শক্তিৰ পৰিৱৰ্তন অলপ আগতে মই কৈছিলো বুজাইছিলো তোমালোকক এটাকে প্ৰাৰম্ভিক গতি শক্তি কিমান হ'ব আমি গতি শক্তিৰ ফৰ্মুলা জানো k = half mv² গতিকে half মাস ভৰ কিমান 20 আৰু v কিমান প্ৰাৰম্ভিকটো 5 গতিকে half mv² 2 ৰে 20ক 10 গল 5 ৰ বৰ্গ কিমান 25 25 পূৰণ 10 225 জুল আৰু অন্তিম বেগ কিমান হাফ পূৰণ ভৰ 20 আৰু বেগ কিমান 2 এই 2 ৰে 20ক 10 আৰু 2 বৰ্গ কিমান 4 4 পূৰণ 10 40 জুল গতিকে শক্তি কিমানৰ পৰা কিমান হল 250 ৰ পৰা 40 হৈ গল গতিকে শক্তিৰ পৰিৱৰ্তন আমি সদায় পৰিৱৰ্তনত কি কৰো অন্তিমৰ পৰা প্ৰাৰম্ভিকটো বিয়োগ কৰো গতিকে শক্তিৰ পৰিৱৰ্তন কিমান হ'ব 40 - 250 = -210 জুল গতিকে ইমানখিনি শক্তি খৰচ হল
তো বস্তুটো গতি কৰি আহি ৰৈ গৈছে নে নাই ৰৈ যোৱা মানে কি বস্তুটো যিমানখিনি শক্তি আছিল তাৰ বিপৰীতে কোনোবাই শক্তি বা বল প্ৰয়োগ কৰিছে যাৰ কাৰণে কি হৈছে বস্তুটো ৰৈ গৈছে গতিকে সম্পাদিত কাৰ্য কিমান হ'ব 210 জুল ঋণাত্মক চিনে কাৰ্য বা গতি বলৰ বিপৰীত দিশত বুজাইছে এইটো কথা মই অকমান কৈ দিছো তোমালোকে গতিটো নিশ্চয় পঢ়া মনত আছে যে যদি বলৰ বিপৰীত দিশত হয় তেতিয়া কি হয় গতিৰ বেগ কমি যায় তো ইয়াৰ পৰা ইয়ালে এখন গাড়ী গৈ আছিল ঠিক আছে 5 মিটাৰ প্ৰতি সেকেন্ডেৰে গৈ আছিল মই এতিয়া এই ফালৰ পৰা এটা বেলেগ বল প্ৰয়োগ কৰিলো আৰু যদি বেলেগ বল প্ৰয়োগ কৰা নাই গাড়ীখনে কি কৰিলে ব্ৰেক ধৰিলে ধৰাৰ লগে লগে ইয়াৰ বেগ কমি কিমান হৈ গল 2 মিটাৰ প্ৰতি সেকেন্ড হৈ গল নে নাই গতিকে ইয়াৰ বেগটো কমিলে তো গাড়ীখন ৰখাবলে বলটো বিপৰীত দিশত প্ৰয়োগ হ'ব লাগিব নে নাই সেই কাৰণে আমাৰ কি পাইছো কাৰ্যটো আমি নেগেটিভ পাইছো নেগেটিভ চিনে কি বুজাব যে আমি প্ৰয়োগ কৰা বল কাৰ্য সম্পাদনৰ বিপৰীত দিশত হৈছে এই ফালে হৈছে কিন্তু কাৰ্যটো কি হৈছে গাড়ীখন ইয়াৰ পৰা আহিয়াতে ৰৈ গৈছে বা গাড়ীৰ বেগটো কমি গৈছে গতিকে তাৰ দিশটো বিপৰীত দিশত হ'ব 5 নম্বৰ প্ৰশ্নটো আমাৰ কি আছিল 10 কেজি ভৰৰ বস্তু এটা টেবুল এখনত এ বিন্দুত অৱস্থিত আছিল ইয়াক বি বিন্দুলৈ স্থানান্তৰিত কৰা হল যদি এ আৰু বি সংযোগ কৰা ৰেখাডাল অনুভূমিক হয় তেন্তে মাধ্যাকৰ্ষণিক বলে বস্তুটোৰ ওপৰত কৰা কাৰ্য কিমান হ'ব তোমাৰ উত্তৰ ব্যাখ্যা কৰা এই 5 নম্বৰ প্ৰশ্নটো আৰু এই 2 নম্বৰ প্ৰশ্নটো একে হয় উত্তৰটো কিন্তু ইয়াতে অকল উত্তৰটো সুধিছিল এখানে ব্যাখ্যাটো লিখা নাই কিন্তু তোমালোকক মই মাত্ৰ যিখিনি বুজালো সেইখিনি কথাই ইয়াতে সোৱা কি হ'ব এ বিন্দুৰ পৰা এনেকে আহি বি বিন্দুলৈ গৈছে বা এনেকেও যাব পাৰে মুঠতে এৰ পৰা বস্তুটো বি লে গৈছে আৰু মাধ্যাকৰ্ষণ বলৰ দিক এনেকে গতিকে দুইটাৰ মাজৰ এংগল কিমান হ'ব 90 ডিগ্ৰী তো উত্তৰটোত মই কেনেকে লিখিছো 10 কেজি ভৰৰ বস্তুটো অনুভূমিক ৰেখাৰে এ বিন্দুৰ পৰা বি বিন্দুলৈ গতি কৰিছে অনুভূমিক ৰেখা এৰ পৰা বি বিন্দুলৈ গৈছে মধ্যাকৰ্ষণিক বলৰ দিশ উলম্ব অৰ্থাৎ বলৰ দিশ হৰণৰ দিশৰ লম্ব দিশত আছে গতিকে মধ্যাকৰ্ষণিক বলে বস্তুটোৰ ওপৰত কৰা কাৰ্য হল শূন্য এটো হৈ গল তোমালোকৰ 5 নম্বৰ প্ৰশ্নৰ উত্তৰ আকৌ এবাৰ মাতি দিছো 10 কেজি ভৰৰ বস্তুটো অনুভূমিক ৰেখাৰে এ বিন্দুৰ পৰা বি বিন্দুলৈ গতি কৰিছে মাধ্যাকৰ্ষণিক বলৰ দিশ উলম্ব অৰ্থাৎ বলৰ দিশ হৰণৰ দিশৰ লম্ব দিশত আছে গতিকে মাধ্যাকৰ্ষণিক বলে বস্তুটোৰ ওপৰত ক্ৰিয়া কৰা কাৰ্য হল শূন্য এবাৰ আমি 6 নম্বৰ প্ৰশ্নটো চাম মুক্তভাৱে অধোগামী বস্তুৰ স্থিতি শক্তি ক্ৰমান্বয়ে হ্ৰাস পায় ই শক্তিৰ সংৰক্ষণ সূত্ৰ ভংগ কৰে নে কিয় উত্তৰটো মই প্ৰথম মাতি দিম তাৰ পিছত তোমালোকক বুজাই দিম মুক্তভাৱে অধোগামী বস্তুৰ স্থিতি শক্তি ক্ৰমান্বয়ে হ্ৰাস পায় হ্ৰাস হোৱা স্থিতি শক্তি গতি শক্তিলৈ ৰূপান্তৰিত হয় গতিকে ই শক্তিৰ সংৰক্ষণ সূত্ৰ শক্তিৰ সৃষ্টি বা বিনাশ নঘটে ই কেৱল এটা প্ৰকাৰৰ পৰা আন্ত প্ৰকাৰলৈ ৰূপান্তৰিত হয় মানি চলিছে তো ইয়াতে কি হৈছে ঘটনাটো চোৱা ধৰা হল বস্তু এটা এইটো উচ্চতাৰ পৰা মই ইয়ালৈকে লৈ গৈছো তো আমি কি জানো স্থিতি শক্তি মানে স্থিতি শক্তিৰ ফৰ্মুলাটো আমি কি পাইছিলো mgh তো এইটো উচ্চতা যদি মই ইয়াৰ পৰা ইয়ালে উচ্চতা যদি h বুলি ধৰো এইটো অৱস্থানত বস্তুটোৰ স্থিতি শক্তি কিমান হ'ব আৰু ইয়াৰ ভৰ যদি m হয় এইটো উচ্চতা তাৰ স্থিতি শক্তি হৈ গল mgh ই যিমানে তললে আহিব উচ্চতা কমি আহিব নে নাই ধৰা হল ইখিনিত উচ্চতা হল হাফ তেতিয়াহলে তাৰ স্থিতি শক্তিও হৈ যাব mgh/2 কাৰণ ইখিনি উচ্চতা কিমান h/2 তো ইয়াতকে ইয়াতো পইণ্টত তাৰ স্থিতি শক্তি কমি গল তো কিন্তু আমি কি জানো শক্তিৰ সৃষ্টিও নহয় বিনাশও নহয় তো ইয়াৰ পৰা ইয়ালে আহতে যে তাৰ শক্তিখিনি কমি গল সেইখিনি শক্তি ক'ত যাব সোৱা মই এটা উদাহৰণ দিও বস্তুটো ইয়াৰ পৰা এৰি দিছো তললে পৰিছে নে নাই পৰতে বস্তুটোৱে গতি কৰিছে তো আমি কি জানো গতিশীল বস্তুৰ শক্তি থাকে হেতু শক্তি গতি শক্তি বোলে তো গতি শক্তি কিমান হয় হাফ m v² তো ইয়াৰ পৰা ইয়ালে আহতে যেতিয়া বস্তুটো এইখিনি পাব তাৰ এটা নিজা বেগ থাকিব নে নাই
তাৰ যদি বেগ থাকে তাৰ এটা গতি শক্তিও থাকিব তো ইখিনিৰ যিখিনি শক্তি ক্ষয় হ'ল মানে যিখিনি স্থিতি শক্তি কমি গ'ল হ্ৰাস হ'ল সেই স্থিতি শক্তিখিনি গতি শক্তিলৈ ৰূপান্তৰিত হয় গতিকে শক্তি কি হৈছে স্থিতি শক্তিৰ পৰা গতি শক্তিলৈ ৰূপান্তৰহে হৈছে শক্তি বিনাশ হোৱা নাই গতিকে ই শক্তিৰ সূত্ৰটো মানি চলিব I hope তোমালোকে বুজি পাইছা যদিও ফৰ্মুলা দুটা বেলেগ ইখিনি পইণ্টত যদি তাৰ বেগ ভি হয় তেনেহলে এইখিনি এই দুটা মান সমান হ'ব mgh/2 কাৰণ ইখিনিত কিমান হ্ৰাস পালে আধা স্থিতি শক্তি হ্ৰাস পালে এই স্থিতি শক্তিখিনি এই গতি শক্তিৰ সমান হ'ব এটো হৈ গ'ল তোমালোকৰ 6 নম্বৰ প্ৰশ্ন এবাৰ তোমালোকৰ 7 নম্বৰ প্ৰশ্নটো চোৱা তুমি সাইকেল চলোৱা অৱস্থাত সংঘটিত শক্তিৰ বিভিন্ন ৰূপান্তৰবোৰ কি কি উত্তৰত কি লিখিম আমি সাইকেল চলোৱা অৱস্থাত সংঘটিত শক্তিৰ বিভিন্ন ৰূপান্তৰবোৰ হ'ল পেশী শক্তি যান্ত্ৰিক স্থিতি যোগ গতি শক্তিলৈ কিছুমান কিতাপত এই পেশী শক্তিটোৰ আৰম্ভণিৰ পৰা আছে যে আমাৰ খাদ্যৰ ৰাসায়নিক শক্তি পেশী শক্তিলৈ পেশী শক্তি আকৌ যান্ত্ৰিক শক্তিলৈ কিন্তু মই যেতিয়া চলাই আছো মই খাদ্যৰখিনি ধৰা নাই ডাইৰেক্ট পেশী শক্তিৰ পৰাই আৰম্ভ কৰিছো পেশী শক্তি মানে কি আমাৰ নিজৰ শক্তি কাৰণ আমি সাইকেল চলাবলৈ কি কৰো ভৰিৰে পেডেল মাৰো নে নাই তো ভৰিৰ পেশীয়ে কি কয় সাইকেলৰ পেডেলডালক শক্তি দিয়ে ঘূৰিবলৈ আৰু সেই ঘূৰ্ণন গতিৰ কাৰণে কি হ'ব সাইকেলখন আগলৈ গতি কৰে গতিকে এইটোত কি হ'ব পেশী শক্তি আৰু আমি জানো দুইটা মিলি কি বুলি কওঁ যান্ত্ৰিক শক্তি সেইকাৰণে লিখিছো পেশী শক্তি যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ হ'ব 8 নম্বৰ প্ৰশ্নটো চোৱা তুমি প্ৰকাণ্ড শিল এটা সৰ্বশক্তিৰে ঠেলাৰ প্ৰচেষ্টা চলাই বিফল হলে শক্তিৰ কিবা ৰূপান্তৰ ঘটিবনে তুমি ব্যয় কৰা শক্তিখিনি কলৈ গ'ল আঠৰ উত্তৰটোত আমি কি লিখিম বল প্ৰয়োগৰ ফলতো শিলটোৰ কোনো ধৰণৰ লৰচৰ অৰ্থাৎ হৰণ হোৱা নাই শিলটো যদি লৰচৰে নকৰে হি গতিও নকৰে আৰু গতি নকৰিলে তাৰ হৰণ হ'ব জানো গতিকে হৰণ শূন্য আৰু আমি কি জানো যদি হৰণ শূন্য হয় কাৰ্য শূন্য হ'ব যদি বল প্ৰয়োগ কৰিছো তথাপি হৰণ শূন্য মানে কি হ'ব কোনো ধৰণৰ কাৰ্য সম্পাদন হোৱা নাই আমি জানো কাৰ্য কৰিব পৰা সামৰ্থ্যকে শক্তি বোলে গতিকে যদি কাৰ্যই হোৱা নাই তেতিয়াহলে শক্তিও খৰচ হোৱা নাই গতিকে এই ক্ষেত্ৰত শক্তিৰ একো ৰূপান্তৰ হোৱা নাই তেনেহলে মই ব্যয় কৰা শক্তিখিনি কলৈ যাব মই ব্যয় কৰা শক্তিখিনি শিলটোৰ স্থিতি জড়তা শূন্য কৰাৰ চেষ্টাত খৰচ হ'ল মানে ধৰা হ'ল এইটো শিল মই এনেকে বল দি আছো শিলটো গতি কৰা নাই কিয় মই দিয়া বলখিনি ক'ত গৈছে এই শিলটোৰ যিখিনি স্থিতি জড়তা মানে কি আছিল ৰৈ থকা বস্তু এটা ৰৈ থাকিব বিচাৰে তো এইটো ধৰি লোৱা শিল ইয়াক মই ঠেলি আছো ই যোৱা নাই কিয় ই ৰৈ আছে আৰু ই ৰৈ থাকিব বিচাৰিছে তো ইয়াৰ যিটো স্থিতি জড়তা সেইটো মই শূন্য কৰিব পাৰিলেই গতি কৰিব কিন্তু মোৰ ইমান বল নাই যে শিলটোৰ স্থিতি জড়তাখিনি মই নাইকিয়া কৰিব পাৰো গতিকে মই যিখিনি বল কন্টিনিউ দি আছো ডাঙৰ শিলটোত সেই শিলখিনি সেই বল শক্তিখিনি ক'ত গৈছে শিলটোৰ স্থিতি জড়তা শেষ হতে গৈছে এতিয়া 9 নম্বৰ প্ৰশ্নটো চোৱা কোনো এটা ঘৰত এমাহত মুঠ 250 ইউনিট শক্তি ব্যয় হয় এই শক্তি জুল এককত কিমান হ'ব তো উত্তৰত আমি কি লিখিম আমি জানো 1 ইউনিট শক্তি সমান 1 কিলোৱাট আৱাৰ আৰু আমি 1 কিলোৱাট আৱাৰ মানে কিমান জানো 3.6 * 10⁶ জুল এটো কেনেকে উলাল যদি লাগে কিতাপত চাই লবা পেজ নম্বৰ এটো 156 বুজাই নিউ দিয়া 1 কিলোৱাট আৱাৰ কিলোৱাট আৰু আৱাৰটোক এক্সট্ৰাকে লিখিছে 1 কিলোৱাট পূৰণ 1 আৱাৰ কিলোৱাটক যদি ওয়াটলে নিও আমি জানো কিলোৰ পৰা সদায় কমালে কিমান হয় 1000 তো 1000 ওয়াট সমান 1 কিলোৱাট আৰু 1 ঘণ্টাত কিমান সেকেন্ড 60 পূৰণ 60 সেকেন্ড 1 ঘণ্টাত 60 মিনিট 60 মিনিটত 60 সেকেন্ড গতিকে 1 ঘণ্টা সমান 3600 সেকেন্ড গতিকে 1000 পূৰণ 3600 হলে কি হ'ব 36 আৰু শূন্য কেটা 3টা 4টা 5টা শূন্য আৰু 36 জুল গতিকে 1 কিলোৱাট আৱাৰ ইকুৱেল টু কি হল 5টা শূন্য আছিলে
আৰু 6ৰ আগতো এটা দশমিক মানে দশমিকৰ পিছত কেটা হৈ গ'ল 6টা গতিকে 1 কিলোৱাট আৱাৰ ইকুৱেল টু কি হ'ব 3.6 ইনটু 10 টু দি পাৱাৰ 6 জুল গতিকে 250 ইউনিট মানে কিমান হ'ব 250 ইনটু 3.6 ইনটু 10 টু দি পাৱাৰ 6 জুল ওকে জুলটো ইয়াতো লিখি দিও হল এতিয়া 250 আৰু 3.6 ক যদি পূৰণ কৰা উলাই কিমান 900 পূৰণ 10 টু দি পাৱাৰ 6 ইয়াতে দুটা শূন্য আছিল এটো যদি সুমাই দিও কিমান হ'ব 8 গতিকে 9 ইনটু 10 টু দি পাৱাৰ 8 জুল হৈ গ'ল আমাৰ 9 নম্বৰৰ উত্তৰ এটা 10 নম্বৰটো চোৱা 40 কেজি ভৰৰ বস্তু এটা ভূমিৰ পৰা 5 মিটাৰ ওপৰলৈ উঠোৱা হল ইয়াৰ স্থিতি শক্তি কিমান হ'ব যদি বস্তুটো পৰিবলৈ দিয়া হয় তেন্তে আধা দূৰত্বত অতিক্ৰম কৰা মুহূৰ্তত তাৰ গতি শক্তি উলিওৱা মই এই মাত্ৰ তোমালোকক এই কথাখিনি বুজাইছিলো আৰু এবাৰ কৈ দিছো ধৰা হল এই বস্তু এটা আছে ইয়াৰ ওজন কিমান 40 কেজি ওজন নহয় সৰি ভৰ ইয়াৰ পৰা ইমান উচ্চতালৈ লৈ যোৱা হল তো এই উচ্চতাখিনি কিমান 5 মিটাৰ তো ইয়াত তাৰ স্থিতি শক্তি কিমান হ'ব m g h তো ভৰ কিমান 40 পূৰণ g ৰ মান আমি পাইছিলো মধ্যাকৰ্ষণ শক্তিত 10 আৰু h ৰ মান 5 হল ইখিনি হৈ গল তাৰ স্থিতি শক্তি তো ইয়াৰ পৰা ইয়াক এৰি দিয়া হল এৰি দি ইখিনি সময়ত তাৰ গতি শক্তি কিমান হদিছে আমি জানো গতি শক্তিৰ ফৰ্মুলা হাফ mv স্কয়াৰ কিন্তু ইয়াত আমাক বস্তুটোৰ বেগৰ বিষয় একো উল্লেখ নাই গতিকে ইয়াৰ বেগ আমি উলাব নোৱাৰো যদি ডাইৰেক্ট গতি শক্তিও উলাব নোৱাৰো কিন্তু আমি কি জানো যে শক্তিৰ সৃষ্টিও নহয় বিনাশো নহয় গতিকে ইয়াৰ পৰা ইয়ালৈ আহতে যিখিনি স্থিতি শক্তি হ্ৰাস হল হে স্থিতি শক্তিখিনি কি হ'ব ইখিনি পইণ্টত গতি শক্তিলৈ ৰূপান্তৰিত হ'ব গতিকে আমি যদি জানো যে ইখিনি পইণ্টত তাৰ স্থিতি শক্তি কিমান তেতিয়া হলে কি হ'ব ইয়াৰ পৰা ইয়াক বিয়োগ কৰিলে যিখিনি হ্ৰাস হোৱা স্থিতি শক্তি পাম হিখিনি হ'ব আধা ৰাস্তাত এই বস্তুটোৰ গতি শক্তি আই হোপ কনসেপ্টটো বুজি পাইছা এতিয়া আমি অংকটো মাতি দিছো চাবা দিয়া আছে বস্তু এটাৰ ভৰ m = 40 কেজি উচ্চতা h = 5 মিটাৰ আমি জানো স্থিতি শক্তি সমান mgh m কিমান 40 g আমি জানো 10 এই 10 টো আকৌ কোৰ পৰা আহিল না ভাবিবা মহাকৰ্ষণত আমি পঢ়িছিলো কি পঢ়িছিলো মহাকৰ্ষণৰ আমাৰ পৃথিৱীৰ কাৰণে কি কও ত্বৰণ কিমান মধ্যাকৰ্ষণিক ত্বৰণৰ মান 10 9.8 লব পাৰা আমি সহজ হবৰ কাৰণে 10 লৈছো 40 * 10 * 5 তো এইখিনি পূৰণ কৰিলে কিমান হল 2000 জুল আধা দূৰত্বত স্থিতি শক্তি ডাইৰেক্টও ক'ব পাৰা ইয়াৰ আধা হৈ গল কিন্তু আমি যদি উলিয়াই লওঁ তেতিয়া কিমান হ'ব m টো 40 আছে জিৰ মান 10 h টো কি হৈ গল আধা হৈ গল আগতে 5 আছিল এতিয়া 5 ৰ আধা 5/2 2 ৰে 40 ক 20 পূৰণ 10 পূৰণ 5 হলে কিমান হ'ব 1000 জুল তো ওপৰত আছিল 2000 জুল আধা দূৰত্ব হতে হৈ গল তাৰ 1000 জুল গতিকে কিমানখিনি শক্তি খৰচ হল 1000 জুল খৰচ হল নে নাই এটাকে বাকি 2000 বিয়োগ 1000 সমান 1000 জুল স্থিতি শক্তি গতি শক্তিলৈ ৰূপান্তৰিত হ'ব এটাকে আধা দূৰত্বত গতি শক্তি কিমান হ'ব যিখিনি ৰূপান্তৰিত হৈছে সেইখিনিয়ে গতি শক্তি গতিকে আধা দূৰত্বত গতি শক্তি 1000 জুল তো কেতিয়াবা যদি গতি শক্তি উলিয়াব দিয়ে আৰু তোমালোকে যদি বস্তুটোৰ বেগ নাজানা তেতিয়া গম পাবা যে স্থিতি শক্তিৰ লগত ৰিলেট কৰি গতি শক্তি উলিয়াব লাগিব তো তোমালোকৰ অনুশীলনীত আছে 21টা প্ৰশ্ন তো অলৰেডি ভিডিওটো বহুত দীঘল হৈ গল আৰু বহুত দীঘল ভিডিও যদি তোমালোকে সময়টো দেখা তেতিয়া বহুতে কি হয় ভিডিওটো চাব নিবিচাৰে কাৰণ ইমান দীঘল ভিডিও হেগানে কি কৰিছো মই আজি প্ৰশ্নাৱলীৰ প্ৰশ্নখিনি কৰিলো আৰু অনুশীলনীৰ আধা মানে আধাতকে এটা কম বাৰু 10টা কোৱেশ্চন অনুশীলনী আজি আলোচনা কৰি দিলো এইটোৰে আকৌ পাৰ্ট 2 বনাম পাৰ্ট 2 আমি 11 ৰ পৰা 21 লৈকে বাকি কেটা প্ৰশ্ন আলোচনা কৰিম তো আশা কৰো তোমালোকে গুটে কেটা প্ৰশ্ন ভালকে চাবা আৰু যদি কিবা বুজি নোপোৱা কমেন্টত দিবা তো আৰু নেক্সট ভিডিওটো আমি পিছৰ অনুশীলনীৰ প্ৰশ্ন কেটা তোমালোকক আকৌ লগ পাম আজিৰ কাৰণে বাই বাই